চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি ইমান ভাল ছোৱালী বুলি তাইক মায়ে যিদৰে ভাবি আনিছিল তাই মুঠেও তেনেকুৱা ছোৱালী নাছিল ময়ো বিচৰা নাছিলোঁ প্ৰিয়াংশু নিচিনা মানুহ এজনক ইমানখিনি কথা শুনাবলৈ যদি তুমি সঁচাকৈ ভুল কৰা নাছিলা বা ফাঁকি দিয়া নাছিলা তেনেহ'লে তুমি তোমাৰ মাৰ শপত খাই ক'ব পাৰিবানে মোৰ কথাবোৰ গম পালে কেনেকৈ কোৱা সমীৰণ তোমাক তোমাৰ মাৰ শপত দিছোঁ বহুত দুখ দিলা তুমি মোক বহুত কষ্ট হৈছে কথাবোৰ মানি ল'বলৈ তথাপি থেংকছ ইমান বছৰে লগ দিয়াৰ কাৰণে পৰি গুড বাই পৰিৰ বিয়াৰখনত মাৰ সলনি আপুনি ইনিচিয়েটিভ লওক দেখুৱাই দিয়ক যে ঘৰৰ মূল অভিভাৱকজন আপুনিহে মা নহয় ভুলবোৰ কোনে কৰিলে মায়ে নে গৰিমাই সিহঁতৰ গাত ভুল নাই ভুলটো কৰিলোঁ মই মোৰ এটা ভুলৰ বাবে আজি মই এনেকৈ চাফাৰ কৰিব লগা হৈছে জীৱনটোত কেৱল মই ঘৰখনৰ সন্মান আৰু মৰ্যাদাৰ কথা ভাবি থাকিলোঁ কিন্তু নিজৰ মনটোৰ বাবে মই কি কৰিলোঁ একোটো কৰা নাই মা আৰু গৰিমাৰ স্বাভিমানী মনৰ মাজত মই মোৰ মনটোক প্ৰতিটো মুহূৰ্ততে ভাগৰুৱা অনুভৱ কৰাই গৈ থাকিলোঁ বুলি আপুনি মোক প্ৰমিছ কৰক আজিৰ পৰা মই কোৱা কথাৰ ওপৰত ভিত্তি কৰি বাকী ঘৰৰ দিশত আগভাগ লওঁ কিন্তু এটা কথা মনত ৰাখিব বৰ্তমান সময়ত ঘৰৰ মূল মানুহজন আপুনিও হ'ব পাৰে যিহেতু আপোনাৰ হতুৱাই মায়ে সকলোবোৰ প্ৰাপ্য আদায় কৰি আছে দিনটো কষ্ট কৰি আছে আপুনি তাৰ ফলবোৰ ভোগ কৰি আছে মাহঁতে গতিকে এইটোৱে উচিত সময় পৰিৰ বিয়াৰখনত মাৰ সলনি আপুনি ইনিচিয়েটিভ লওক দেখুৱাই দিয়ক যে ঘৰৰ মূল অভিভাৱকজন আপুনিহে মা নহয় সকলো সপোন যেন ভাগি থাকিল জীৱনত সকলো পাই অহাৰ পাছতো যেন মই কোনোবাখিনিত শূন্য হৈ গ'লোঁ সঁচা মৰম ভালপোৱা
জীৱনৰ সমস্তখিনি যাক কোনো সংকোচ নোহোৱাকৈ সঁপি দিব পাৰি সেই মানুহজনেচোন মোৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে থিৰাং কৰি ল'লে। তেনেহ'লে মোৰ জীয়াই থকাৰ উদ্দেশ্যে বা ক'ত? এতিয়া যি দেখিছোঁ তোমাৰ বাবে এই ঘৰখন ধ্বংস হ'ব যেন পাইছোঁ, কেৱল তোমাৰ বাবে। আৰু শুনা, তুমি যিবোৰ কৰি আছা নহয়, এইবোৰৰ কাৰণে মই তোমাক তোমালোকৰ ঘৰলৈ নি মাহঁতৰ আগত সকলো কথা কৈ দিব পাৰোঁ। কিন্তু মই তেনেকুৱা নকৰোঁ। কিয় নকৰোঁ জানা? কাৰণ আত্মসন্মান তোমাৰ বাবে প্ৰিয় নহ'ব পাৰে, যিটো মোৰ বাবে হয়। আৰু শুনা, তুমি ভুলতো ঘৰৰ ক্ষেত্ৰত মোক ইনিচিয়েটিভ লোৱাৰ কথা নক'বা। ইয়াৰ দাবীদাৰ হৈছে মা, আৰু এইখন ঘৰ মাৰ বাহিৰে কোনো ভালদৰে চম্ভালিব নোৱাৰে। সেয়া মই ভালদৰে জানো। কি ভুল আছিল মোৰ? মই মাত্ৰ এইখন ঘৰ এতিয়াৰ পৰা নিজৰ মতে সজাই ল'ব বিচাৰিছিলোঁ। নিজৰ মানুহজনক সৰ্বোচ্চ দায়িত্বৰে ঘৰখনৰ মূল মানুহ হিচাপে চাব বিচাৰিছিলোঁ। সেয়া জানো মোৰ ভুল হ'ব পাৰে? এতিয়া এগৰাকী বয়স হৈ অহা মহিলাতকৈ এওঁৰ দৰে পুৰুষেহে প্ৰকৃত অৰ্থত ঘৰখন চলাই নিব পাৰিব। কিন্তু ভালকে থাকিবা, তোমালোকেও ভালকে থাকিবা মা। আমাৰ চিন্তা তুমি নকৰিবা। মায়ে যেনেকে কয় তেনেকে চলিবা। এতিয়া আৰু মায়ে কোৱা কথাবোৰৰ কোনো ভেলু নাই। সময়ৰ সোঁতত সকলো সলনি হয়। ভবাই নাছিলোঁ তোমাক যে এনেকৈ লগ পাম। এইটোও ভবা নাছিলোঁ যে তুমি মোৰ কথাবোৰ শুনি এনেদৰে সন্মুখত ৰৈ থাকিবা। মিছ কৰিছিলোঁ তোমাক, বহুত মিছ কৰিছিলোঁ। কিন্তু কাৰ আগত কম কোৱা? সকলোৱে এনেকেই কয়, অতীত অতীতে। অতীতক পাহৰি বৰ্তমানক যাব লাগিব। নাই, তুমি মোৰ অতীত নহয়। নোৱাৰা মোৰ অতীত ধৰিবলৈ। তুমি সঁচাই কৈছানে? অঁ মা, এতিয়া মই ৰাতি তোমাক ফোন কৰি পঢ়ি শুনালেহে হ'ব। তেনেকুৱা কথা নহয়। ঠিক আছে বাৰু, কোৱা। আচ্ছা শুনাচোন, মিছেছ চলিহা এতিয়া ঠিকে আছে নহয়? তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। পলি, পলি শুনাচোন, পলি। আজি তুমি মোক এনেকৈ হঠাৎ লগ পোৱাৰ বাবে ইম'চনেল হৈ পৰিছা, যাৰ বাবে হয়তো তুমি কথাবোৰ এনেদৰে ভাবিছা। কিন্তু এয়া মাত্ৰ খন্তেক সময়ৰ বাবে। যেতিয়া তুমি ঘৰলৈ উভতি যাবা, তোমাৰ সংসাৰখনক সময় দিবা, তেতিয়া আকৌ সকলোবোৰ তুমি পাহৰিয়ে যাবা। নহয় পলি, সেইটোৱে হয়। বৰ্তমান লাইফটো তুমি স্বীকাৰ কৰি তুমি আগুৱাই যাবই লাগিব। আৰু এতিয়া মই তোমাৰ কাৰণে এজনী অচিনাকি ছোৱালী, তোমাৰ অতীতৰ প্ৰেমিকা বুলি তুমি ভুল ভাবি নল'বা। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম চাগে পলি। তোমাক পাহৰি যোৱাটো মোৰ বাবে সহজ নহ'ব। সকলোৱে সহজ হ'ব। যেতিয়া তুমি মোক এভইড কৰি আন এজনী ছোৱালীক বিয়া পাতিছিলা, সেইটো খবৰো মই সহজ ভাবি লৈছিলোঁ সময় নিৰ্ণয় কৰা বিচাৰৰ ওচৰত আমি সকলো নীৰৱ হৈ ৰ'ব লাগিব। আৰু এতিয়াও মই তেনেদৰে চলি আছোঁ, আৰু পাছলৈ হয়তো এনেকেই চলি থাকিম। তাৰমানে তোমাৰ মোলৈ এবাৰো মনত পৰা নাছিল? মনত পৰিছিল। মনত পৰাটো স্বাভাৱিক। যিদৰে তুমি মোক আৰম্ভণিতে মিছ কৰি থকাৰ কথা ক'লা, ঠিক তেনেদৰে। বাৰু, তোমাৰ মানুহজনী কি খবৰ? ভালে আছে নিশ্চয়? প্ৰিয়াংশু, সেইবোৰ বহুত কথা, পাছত কেতিয়াবা কম দিয়া।
তোমালোকৰ মাজৰ কথা জানিবলৈ মই অলপো ইণ্টাৰেষ্টেড নহয় কোৱাৰ বাবে বেয়া নাপাবা তোমালোক সুখত থাকা সেইটোৱে বিচাৰোঁ তুমি কথাবোৰ কেনেকৈ ইমান নিৰ্দয়ভাৱে ক'ব পাৰা মোক সুখী হ'বলৈ কৈছা সঁচা কিন্তু মই সুখবোৰ ক'ত পাম সেইটো তুমি এবাৰলৈ সোধা নাই মই নিৰ্দয় নাছিলোঁ এখন মৰম ভাল পোৱাৰে পৰিপূৰ্ণ হৃদয় মোৰো আছিলে কিন্তু কিন্তু কি সেই হৃদয়খন কেতিয়াবাই ভাঙি গৈছে যেতিয়া তুমি তোমাৰ মাৰ কথা শুনি মোৰ কথা এবাৰলৈও ভাবি নাচালা আৰু তাতকৈ ডাঙৰ কথা কি জানানে ভঙা হৃদয়খন দ্বিতীয়বাৰ আকৌ একেদৰে হৈ নুঠে লাগিলে তুমি তাক যিমানবাৰেই বুজাবলৈ ট্ৰাই নকৰা কিয় সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল বুলি কেৱল ভুলেই নে মানুহে মানুহক এনেকৈ আধা বাটতে এৰি থৈ যোৱাটো কেৱল ভুলেই নহয় মই তোমাৰ ওচৰত অপৰাধ কৰিছোঁ বুলি মই এজন অপৰাধী এজন ঠগবাজ মোক শাস্তি দিয়া বুলি তুমি যি শাস্তি দিয়া মই একচেপ্ট কৰিলোঁ সঁচাকৈ মই বৰ কষ্টত আছোঁ বুলি তোমাক দিয়া আঘাতৰ বাবে আজি মোৰ এই দশা হৈছে ঠিকেই হ'বও লাগে এইবোৰ চব মোৰ কাৰণে হৈছে বুলি আৰু মোৰ দৰে এনেকুৱা মানুহে এনেকুৱা শিক্ষা পাবও লাগে মই আজিৰ দিনটোলৈকে কিন্তু তোমাক অভিশাপ দিয়া নাই আৰু মই তেনে কৰিবও নোৱাৰোঁ কাৰণ মই যাক মনৰ পৰা ভাল পাইছোঁ তেওঁৰ কথা মই তেনেদৰে ভাবিব নোৱাৰোঁ মোৰ লগত কিবা এটা হৈছিলে সেয়া মই পূৰ্বজন্মৰ পাপৰ ফল বুলি ভাবি লৈছোঁ তোমাক কষ্ট দিয়াৰ অধিকাৰ মোৰ নাই প্ৰিয়াঞ্চু বুলি মই এতিয়াও বিচাৰোঁ তুমি সদায় সুখত থাকা তোমাৰ গা বেয়া নে মন বেয়া সেইটো মোক কোৱা কি হৈছে তোমাৰ মা মোৰ একো হোৱা নাই মাজনী তুমি মোক ফাঁকি দিছা মই তোমাৰ মাত শুনিলেই ক'ব পাৰোঁ তোমাৰ কি হৈছে কোৱা এতিয়া মা আচলতে ৰাতিৰ পৰা মোৰ অকণমান চৰ্দি ভাৱ হৈ আছে সেইটো কাৰণে তুমি মোৰ মাতটো তেনেকুৱা শুনিছা আৰু ৰাতি ৰাতি মই দেৰিলৈকে পঢ়িও আছোঁ নহয় সেইকাৰণে তুমি সঁচাই কৈছানে অঁ মা এতিয়া মই ৰাতি তোমাক ফোন কৰি পঢ়ি শুনালেহে হ'ব তেনেকুৱা কথা নহয় ঠিক আছে বাৰু কোৱা আচ্ছা শুনাচোন মিছেছ চলিহা এতিয়া ঠিকে আছে নহয় তেওঁ দেখোন মোক ফোন এটাও নকৰে মাজনী অঁ মা ভালে আছে দিয়া মোৰ কি হৈ আছে সেয়া মই তোমালোকক বুজাই ক'ব নোৱাৰিম মা কাৰণ এয়া মোৰ নিজৰ অস্তিত্ব বজাই ৰখাৰ যুঁজ য'ত মই জিকিবই লাগিব সময় সলনি হোৱাৰ লগে লগে মানুহ সলনি হয় আমাৰ জীৱনৰ পৰ্যায় এটাৰ পাছত আন এটাকৈ জীৱনে যে কিমানবাৰ খেলা কৰি গ'ল এতিয়া সঁচাকৈ মই বৰ বেয়াকৈ পস্তাইছোঁ মোৰ নিজৰ ওপৰতে এনি টাইম এটা খং উঠি থাকে কিয় নাজানো যদি মোৰ কণ্ডিশ্যনটো এনেকুৱা হৈ থাকে নহয় মই সঁচাই কৈছোঁ এদিন মই কমপ্লিট ডিপ্ৰেশ্যন গুচি যাম বুলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি
সময় সলনি হোৱাৰ লগে লগে মানুহ সলনি হয় আমাৰ জীৱনৰ পৰ্যায়বোৰ এটাৰ পাছত আন এটাকৈ জীৱনে যে কিমান বাৰ খেলা কৰি গ'ল মই সলনি হোৱা নাই বুলি মই একে আছোঁ তোমালোকেহে মোক বুজি নাপালা তোমালোকৰ যেনেকেই মন গ'ল তেনেকেই মোৰ লগত আচৰণ কৰি থাকিলা কিন্তু এতিয়া সঁচাকৈ মই বৰ বেয়াকৈ পস্তাইছোঁ মোৰ নিজৰ ওপৰতে এনি টাইম এটা খং উঠি থাকে কিয় নাজানো যদি মোৰ কণ্ডিশ্যনটো এনেকুৱা হৈ থাকে নহয় মই সঁচাই কৈছোঁ এদিন মই কমপ্লিট ডিপ্ৰেশ্যন গুচি যাম বুলি সেইটো কেতিয়াও নহয় মই থকালৈকে মই তোমাক ডিপ্ৰেশ্যনত যাব নিদিওঁ মই এইখিনি ছাপৰ্ট তোমাক দিম এজ এ ফ্ৰেণ্ড হ'বনে বুলি কেৱল তোমাক ভাল পাওঁ বাবে মই এইখিনি কৰিম আৰু যেতিয়াই তুমি প্ৰব্লেম ফিল কৰিবা তেতিয়াই মোক এবাৰ মনত পেলাবা সদায় তোমাৰ লগত আছোঁ হ'ব দিয়া এতিয়া মই গৈ থাকোঁ ৰ'বা মই তোমাক ড্ৰপ দিম ঠিক আছে সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰৈ থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি